নমস্কাৰ, মই জয়প্ৰকাশ শৰ্মা। নৱগ্ৰহ চেণ্টাৰলৈ আপোনাক স্বাগতম। আপুনি চাই আছে অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 6 মাৰ্চ 2019 চন আৰু অসমীয়া 1940 শকৰ ফাগুনৰ 21 তাৰিখ বুধবাৰ, কৃষ্ণপক্ষ, অমাৱস্যা তিথি। ৰাতি 8:40 পাছত শুক্লপক্ষ আৰু প্ৰতিপদ তিথি। শতবিশা নক্ষত্ৰ। সন্ধ্যা 5:41 পাছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ হ'ব। সিদ্ধ যোগ। আবেলি 3:09 পাছত খাদ্য যোগ হ'ব আৰু চতুষ্পাদকৰণ। আজি জন্ম হ'লে জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, দেৱাৰীগণ, মানৱস্থি আৰু অগ্নিযোগ হ'ব। সন্ধ্যা 5:41 পাছত কুম্ভ ৰাশি, মানৱগণ হ'ব। আজি যদি আদ্যা ঋতু হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। আজি শুভকৰ্মৰ বাবে অশুভ দিন। যাত্ৰাত উত্তৰ দিশৰ বাহিৰে আন দিশত শুভ ফল লাভ। আজি খাদ্যত মাছ, মাংস আৰু তেল নিষিদ্ধ। আমাৰ নৱগ্ৰহ চেণ্টাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা নটিফিকেশ্যন বেলটো টিপক, যাতে আমাৰ প্ৰতিদিনৰ ভিডিঅ'সমূহ আপোনাৰ প্ৰথমতে আৰু সহজতে উপলব্ধ হয়। আৰু ভিডিঅ'টো লাইক কৰি ৰাশিফলসমূহ ইয়াতকৈও উন্নত পৰ্যায়ত দিবলৈ আমাক অনুপ্ৰাণিত কৰক। এতিয়া আহোঁ ক্ৰমানুসৰি আজিৰ ৰাশিফলসমূহলৈ। প্ৰথমতে মেষ ৰাশি। আজি আপুনি অস্ত্ৰ বা যিকোনো সামান্য আঘাতৰ পৰা সতৰ্কতা লওক। কোনো দ্ৰব্য প্ৰাপ্তিৰ পুৰণা মনোবাঞ্ছা সিদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিভিন্ন উৎসৰ পৰা ধন লাভ আৰু কোনো কৰ্মত অকস্মাত সন্মান আৰু যশস্যা বৃদ্ধিত আনন্দিত হ'ব। বিদ্যাৰ্থীৰ সামান্য ক্ৰমোন্নতি থাকিব। নৃত্য, বাদ্য আদিত সন্মান বৃদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ শুভ সংবাদ লাভ। নতুন শুভ সংযোগ লাভত আশা বৃদ্ধি। প্ৰেমত গতানুগতিকতা অটুট থাকিব। ব্যয়াধিক্য যোগ। পাৰিবাৰিক পৰিৱেশ উন্নত, সম্পত্তি লাভৰ যোগ আছে। সামাজিক কৰ্ম। ব্যৱসায়ত অৰ্থ বৃদ্ধি, নানা উপায়েৰে ধন লাভ, কিন্তু বিভিন্ন কাৰণত ধন ক্ষয়ৰ যোগো বিদ্যমান। কৰ্মচাৰীৰ উন্নত দিন। ধন আৰু সৌভাগ্য প্ৰাপ্তিত আনন্দ থাকিব। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 3 আৰু 6 সংখ্যা অশুভ। বৃষ ৰাশি। আজি আপুনি জীৱ জন্তুৰ দ্বাৰা আঘাত প্ৰাপ্তিৰ পৰা সাৱধানতা অৱলম্বন কৰক। ধন প্ৰাপ্তি আৰু কোনো কৰ্মত আশা পূৰণত আনন্দ পাব। বিদ্যাৰ্থীৰ সকলো ফালেই উন্নত দিন। সফলতা লাভ আৰু ধন সঞ্চয়। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যত সামান্য দুৰ্বলতা দেখা যায়। গেছ, বিষ আদিৰ অশান্তি অনুভৱ হ'ব পাৰে। পৰিৱেশত ক্ৰমোন্নতি অব্যাহত থাকিব। প্ৰেমৰ পৰিৱেশত যোগাযোগত সামান্য শুভফল প্ৰাপ্ত হ'লেও আশাব্যঞ্জক নহ'ব। পাৰিবাৰিকত বিভিন্ন ক্ষেত্ৰত ব্যয়াধিক্য যোগ। ধন আৰু বাঞ্ছিত বস্ত্ৰ লাভৰ যোগ আছে। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। পৰিৱেশত ব্যস্ততা, আনন্দ আৰু সুখ বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ কৰ্মবৃদ্ধি, ধন লাভ আৰু বাঞ্ছা পূৰণ। আজিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 9 সংখ্যা অশুভ। মিথুন ৰাশি। আজি আপুনি অস্ত্ৰ, যান বাহন আদি বিভিন্ন আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। মানসিক চিন্তা বৃদ্ধি, আঘাত প্ৰাপ্তিৰ পৰাও সতৰ্ক হোৱা আৱশ্যক। অধিক ধন ক্ষয়ৰ যোগ। বিদ্যাৰ্থীৰ ক্ৰমোন্নতি অব্যাহত থাকিব। ধন, বিদ্যা আৰু কৃতকাৰ্যতা লাভ, আনন্দ বৃদ্ধি। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন পৰিৱেশত বাঞ্ছিত শুভফল লাভৰ যোগ আছে যদিও অধিক ধনহানিৰ যোগো বিদ্যমান। ভ্ৰমণ। প্ৰেমৰ পৰিৱেশত ক্ষণস্থায়ী স্থবিৰতা দেখা যায়। বাঞ্ছা সিদ্ধিৰ বাবে দুদিনমান অপেক্ষা কৰিব লাগিব। পাৰিবাৰিক পৰিৱেশত সুখ অব্যাহত থাকিব। নানা লাভ, কিন্তু নানা কাৰণত ধন ক্ষয়। ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। অৰ্থ ব্যয়ৰ সম্ভাৱনা আছে যদিও বিশেষ অসুবিধা নাপায়। পৰিশ্ৰম বৃদ্ধি। কৰ্মচাৰীৰ পৰিৱেশত কষ্ট বৃদ্ধি, সন্মান আৰু ধন লাভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 7 সংখ্যা অশুভ। কৰ্কট ৰাশি। আজি আপুনি জুই, পানী, কাহ, কফ বা মূৰৰ বিষৰ সামান্য অশান্তিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। অস্ত্ৰ আদিৰ আঘাতৰ সম্ভাৱনাও দেখা যায়। পুণ্যকৰ্মত ব্যস্ততা আৰু অৰ্থ ক্ষয়, নানা কাৰণত ভয়ভাৱ বৃদ্ধি। বিদ্যাৰ্থীৰ বিদ্যাৰ পৰিৱেশ উন্নত থাকিব,
কিন্তু বন্ধু বান্ধৱৰ লগত মনোমালিন্যৰ পৰা আঁতৰি থাকক। অভাৱত সমস্যা বৃদ্ধিৰ যোগ আছে। কৰ্মপ্ৰাৰ্থীৰ গতানুগতিকতা অব্যাহত থাকিব। বাঞ্ছা পূৰণৰ যোগ আছে। শত্ৰু বৃদ্ধি আৰু অৰ্থহানি যোগো বিদ্যমান। ভ্ৰমণ, প্ৰেমত উন্নত ফল লাভ হ'বলৈ আৰু অলপ সময়ৰ প্ৰয়োজন আছে। বৰ্তমান দুশ্চিন্তা অব্যাহত থকা দেখা যায়। পাৰিবাৰিকত স্বাস্থ্যৰ বাবে অৰ্থক্ষয়ৰ যোগ। সামাজিক ক্ষেত্ৰত শত্ৰু বৃদ্ধি, কোনো সংবাদ লাভত দুখ। ব্যৱসায়ত ক্ৰমোন্নতি অব্যাহত থাকিব। পৰিশ্ৰম বৃদ্ধি, ধন লাভ আৰু সঞ্চয়। কৰ্মচাৰীৰ মনোবাঞ্ছা পূৰণ, ধৰ্মীয় ক্ষেত্ৰত অৰ্থ ব্যয়। শুভ ৰং ৰঙা, শুভ সংখ্যা 9 আৰু 3 সংখ্যা অশুভ। সিংহ ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব। ধন আৰু সম্পদ লাভ, বাঞ্ছা পূৰণ। কিন্তু কাৰোবাৰ লগত কিবা কাৰণত বিবাদ হোৱাৰ পৰা সাৱধানতা লওক। অদৰকাৰত মানহানিৰ যোগ দেখা যায়। বিদ্যাৰ্থীৰ গতানুগতিক অৰ্থ লাভ, বিদ্যাৰ পৰিৱেশত সামান্য ক্ৰমোন্নতি থাকিব। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন শুভ সংযোগ লাভ, নতুন সংযোগ লাভতো আশা বৃদ্ধিৰ যোগ আছে। অভাৱত ধন হানি। প্ৰেমত যোগাযোগ আদি বিভিন্ন ক্ষেত্ৰত শুভ ফল পাব যদিও বাঞ্ছা সিদ্ধিৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। কোনো ক্ষেত্ৰত আত্মীয়ৰ সহায় লাভত উপকৃত হ'ব। পাৰিবাৰিকত সুখ বৃদ্ধি, বাঞ্ছিত সম্পত্তি লাভৰ যোগ আছে, কিন্তু অধিক অৰ্থ ব্যয়ৰ পৰা সতৰ্ক হওক। ব্যৱসায়ত সামান্য স্থবিৰতা, দিনৰ শেষৰ ফালে আশা পূৰণ, বাঞ্ছিত অৰ্থ লাভৰ যোগ আছে। কৰ্মচাৰীৰ গতানুগতিকতা অব্যাহত থাকিব। ধন প্ৰাপ্তি, কোনো বিষয়াৰ লগত মতবিৰোধৰ সম্ভাৱনা দেখা যায়। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 4 সংখ্যা অশুভ। কন্যা ৰাশি, আজি আপোনাৰ জীৱ জন্তুৰ আঘাতৰ আশংকা থাকিব। অশুভ সংবাদ লাভ, প্ৰতিশ্ৰুতি ভংগৰ দুখ, পুৰণা ৰোগ নিৰাময়, ধন সম্পদ লাভ। বিদ্যাৰ্থীৰ বিদ্যাত শুভ ফল দেখা পোৱা নাযায়, কিন্তু আগ্ৰহ থাকিব। বাঞ্ছিত অৰ্থ লাভ হ'লেও খৰচ বৃদ্ধিৰ যোগো বিদ্যমান। কৰ্মপ্ৰাৰ্থীৰ সকলো পৰিৱেশত শুভ ফল লাভত আনন্দ। সচেষ্ট হ'লে বাঞ্ছিত কৰ্মলাভত সৌভাগ্যৰ যোগ আছে। প্ৰেমত গতানুগতিক পীড়া বৃদ্ধি, নতুন সংযোগ লাভৰ যোগ। পাৰিবাৰিকত সুখ, নতুন সম্পৰ্ক স্থাপনৰ সম্ভাৱনা আছে। আত্মীয়ৰ আগমনতো আনন্দ থাকিব। ব্যৱসায়ত বাঞ্ছিত উন্নত ফল লাভ, বিভিন্ন উৎসৰ পৰা ধন লাভ, পুৰণা অনাদায় ধনৰ আদায় প্ৰাপ্তি, সাহায্য লাভতো সুখী হ'ব। কৰ্মচাৰীৰ শুভ সংবাদ লাভ, অৰ্থ লাভ আৰু ব্যস্ততা। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 9 সংখ্যা অশুভ। তুলা ৰাশি, আজি আপুনি স্বাস্থ্যত পুৰণা ৰোগ বৃদ্ধিৰ পৰা সাৱধানতা লোৱা উচিত। কোনো শুভ কৰ্মত অৰ্থ ব্যয়ৰ যোগ, কোনো সংবাদতো দুখ প্ৰাপ্তিৰ যোগ আছে। বিদ্যাৰ্থীৰ সামান্য ক্ৰমোন্নতি আশা কৰিব পাৰি। অৰ্থ লাভ আৰু শত্ৰু নাশ। কৰ্মপ্ৰাৰ্থীৰ স্বাস্থ্যভাৱ অশুভ, বিভিন্ন শুভ সংযোগ লাভ হ'লেও কৰ্মপ্ৰাপ্তিৰ বাবে অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত বাঞ্ছা সিদ্ধি, বিভিন্ন পৰিৱেশত শুভ ফল পাব। কোনো দুখজনক সংবাদ লাভৰ যোগো দেখা পোৱা যায়। পাৰিবাৰিকত গতানুগতিকতা অব্যাহত থাকিব। পুণ্যকৰ্মত ব্যস্ততা, সুখ বৃদ্ধি, কিন্তু অভাৱত ধন ক্ষয়ৰ যোগ। ব্যৱসায়ত উপাৰ্জনৰ সামান্য অগ্ৰগতি থাকিব। অভাৱত ধন ব্যয় ৰোধৰ যত্ন কৰা উচিত। কৰ্মচাৰী অতি উন্নত দিন, সন্মান আৰু অৰ্থপ্ৰাপ্তিত আনন্দ থাকিব। শুভ ৰং নীলা, শুভ সংখ্যা 5 আৰু 2 সংখ্যা অশুভ। বৃশ্চিক ৰাশি, আজি আপুনি অস্ত্ৰ শস্ত্ৰ, জুই বা যিকোনো আঘাতৰ পৰা সাৱধানতা অৱলম্বন কৰক। দিনটো ব্যস্ততাৰ, ধৰ্মীয় কৰ্ম আৰু বাঞ্ছিত সম্পত্তি প্ৰাপ্তিৰ দিন। বিদ্যাৰ্থীৰ অশুভ নহ'লেও বিদ্যাৰ পৰিৱেশত বিশেষ উন্নতি পৰিলক্ষিত নহয়। এলাহ আৰু অৱসাদৰ বাবে বিদ্যাহানি যোগো আছে। কৰ্মপ্ৰাৰ্থীৰ বিভিন্ন দিশত শুভ সংযোগ অব্যাহত থাকিব যদিও সৌভাগ্য লাভৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। অভাৱত ধন ক্ষয়। প্ৰেমৰ যোগাযোগত স্থবিৰতা থাকিব, কিন্তু অশুভ নহয়। নিজৰ স্থান অক্ষত থাকিব। পাৰিবাৰিক পৰিৱেশ গতানুগতিক, সুখ আনন্দ। পুণ্যকৰ্মত ব্যস্ততা, বাঞ্ছিত দ্ৰব্য লাভ, শুভ দিন। ব্যৱসায়ত উপাৰ্জন আৰু সঞ্চয় বৃদ্ধি, বিভিন্ন উৎসৰ পৰা ধন লাভ, ৰাজ সাহায্য প্ৰাপ্তিৰ যোগ। কৰ্মচাৰী কৰ্ম পৰিৱৰ্তনৰ আশাভংগৰ যোগ। অৰ্থ লাভ, যশস্যা আৰু সন্মান বৃদ্ধিত আনন্দ। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 7 সংখ্যা অশুভ।
ধনু ৰাশি আজি আপোনাৰ স্বাস্থ্যত ক্ৰমোন্নতি থাকিব, কিন্তু কোনো পৰিৱেশত প্ৰতিশ্ৰুতিবদ্ধ হ'লে আপুনি মানসিকভাৱে পীড়িত হ'ব পাৰে। সা সম্পত্তি লাভত বাঞ্ছা পূৰণ। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত ক্ৰমোন্নতি থাকিব, কিন্তু অধিক ধন ব্যয়ৰ পৰা সতৰ্ক হোৱা উচিত। কৰ্মপ্ৰাৰ্থীৰ বহুদিনীয়া আশা পূৰণৰ যোগ আছে। সম্ভৱস্থলত উচিত কৰ্মপ্ৰাপ্তিৰ বাবে সচেষ্ট হওক। ব্যাধিক্য যোগ প্ৰেমৰ পৰিৱেশ গতানুগতিক, কিন্তু যোগাযোগত আশাভংগৰ যোগ আছে। নিজৰ স্থানত সন্মান অটুট থাকিব। পাৰিবাৰিকত সুখ থাকিব, মনোবাঞ্ছা সিদ্ধি, কিন্তু ধনৰ লেনদেনত প্ৰবঞ্চিত হোৱাৰ পৰা সাৱধানতা লওক। ব্যৱসায়ত উপাৰ্জনৰ ক্ৰমোন্নতি দেখা পাব, চিন্তা কমিব, কিন্তু অবাবত ধন ক্ষয় ৰোধ কৰা উচিত। কৰ্মচাৰীৰ উন্নত দিন, ধন আৰু সন্মান লাভ, পৰিৱেশত ব্যস্ততা থাকিব। শুভ ৰং ক্ৰীম কালাৰ, শুভ সংখ্যা 2 আৰু 9 সংখ্যা অশুভ। মকৰ ৰাশি আজি আপোনাৰ স্বাস্থ্য ভাল থাকিব, কিন্তু কোনো পৰিৱেশত প্ৰতিশ্ৰুতিবদ্ধ নহ'ব, কাৰণ ই আপোনাৰ ক্ষতি কৰিব। তাৰোপৰি কোনো পৰিৱেশত যিকোনো মন্তব্য দিয়াৰ পৰাও বিৰত থাকক। সন্মানহানিৰ যোগ আছে। অৰ্থলাভত আনন্দ পাব। বিদ্যাৰ্থীৰ কোনো বন্ধু শত্ৰু হোৱাৰ ভয় আছে। নানা অনিষ্ট হোৱাৰ আশংকা। স্বাস্থ্য দুৰ্বল, বিদ্যাহানি যোগ নাই। কৰ্মপ্ৰাৰ্থীয়ে বিভিন্ন ক্ষেত্ৰত শুভ ফল আশা কৰিব পাৰে। অধিক পৰিশ্ৰমৰ অন্তত বাঞ্ছা পূৰণৰ যোগো দেখা পোৱা যায়। প্ৰেমত ক্ৰমোন্নতি অব্যাহত থাকিব, কিন্তু নানা কাৰণত ব্যাধিক্য যোগ, জাতকৰ অধিক ধনহানি। পাৰিবাৰিকত উন্নত পৰিৱেশ, শুভ সংবাদ লাভ, অৰ্থলাভ। যিকোনো পৰিৱেশত সকলোৰে সহযোগিতাত আনন্দিত হ'ব। ব্যৱসায় অনুন্নত, উপাৰ্জন থাকিলেও মনোবাঞ্ছিত নহ'ব। ব্যৱসায়িক বুদ্ধি নষ্ট যোগ, অধিক ধন ক্ষয়। কৰ্মচাৰীৰ পৰিৱেশত নানা চিন্তা, কিছুমান সমস্যা সমাধানত সুখী হ'ব। শুভ ৰং হালধীয়া, শুভ সংখ্যা 6 আৰু 7 সংখ্যা অশুভ। কুম্ভ ৰাশি আজি আপুনি অস্ত্ৰ বা যান বাহনৰ আঘাতৰ পৰা সতৰ্ক হোৱা উচিত। ধৰ্মীয় কৰ্মত অৰ্থব্যয়ৰ যোগ আছে। কোনো উৎসৱত আমন্ত্ৰিত হৈ আনন্দ পাব। নানা লাভৰ যোগ। বিদ্যাৰ্থীৰ বিভিন্ন পৰিৱেশত ক্ৰমোন্নতি থাকিব, যদিও বিদ্যাৰ পৰিৱেশ মনে বিচৰা ধৰণৰ নহ'ব। বন্ধুৰ সংগ আৰু কিবা প্ৰাপ্তিত আনন্দিত হ'ব। কৰ্মপ্ৰাৰ্থীৰ বাঞ্ছিত দ্ৰব্য আৰু অৰ্থলাভ, শুভ সংবাদ লাভ, কিন্তু আশা পূৰণৰ বাবে সামান্য অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমত গতানুগতিকতা অব্যাহত থাকিব। উল্লেখযোগ্য পৰিৱৰ্তনৰ সম্ভাৱনা নাই। বাঞ্ছিত দিনলৈ অপেক্ষাৰ প্ৰয়োজন আছে। পাৰিবাৰিক পৰিৱেশ উন্নত, সুখ আনন্দ বৃদ্ধি, পুণ্যকৰ্মত সৌভাগ্য প্ৰাপ্তি, উন্নত দিন। ব্যৱসায়ত উপাৰ্জনৰ ক্ৰমোন্নতি থাকিব যদিও ই মনোবাঞ্ছিত নহ'ব। ধন লাভত আশা পূৰণৰ যোগ দেখা নাযায়। কাৰোবাৰ পৰা অৰ্থ সাহায্য লাভৰ যোগ আছে। কৰ্মচাৰী গতানুগতিকতা অব্যাহত থাকিব। অৰ্থপ্ৰাপ্তিত সংবাদ লাভ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 4 আৰু 1 সংখ্যা অশুভ। মীন ৰাশি আজি আপুনি অস্ত্ৰ, জুই বা যিকোনো আঘাতপ্ৰাপ্তিৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। জীৱ জন্তুৰ পৰাও সাৱধান হওক। ৰোগ বৃদ্ধিৰ যোগো আছে, কিন্তু সম্পত্তি লাভ আৰু পুণ্যকৰ্মৰ যোগো দেখা যায়। বিদ্যাৰ্থীৰ যিকোনো পৰিৱেশত মনোবাঞ্ছা সিদ্ধি, স্বাস্থ্যৰ বাবে ধন ক্ষয়। কৰ্মপ্ৰাৰ্থীৰ অশুভ দিন, অবাবত অৰ্থ ক্ষয়। বাঞ্ছিত শুভ সংবাদ প্ৰাপ্ত হ'বলৈ অপেক্ষাৰ প্ৰয়োজন আছে। প্ৰেমৰ পৰিৱেশত আনন্দ থাকিব। যোগাযোগতো শুভ ফল পাব, কিন্তু মানসিক বন্ধন ভয় আৰু শান্তি বিঘ্নিত হোৱাৰ যোগ। পাৰিবাৰিক পৰিৱেশ উন্নত থাকিব। সুখ আনন্দ বৃদ্ধি, সম্পদ লাভত বাঞ্ছা পূৰণৰ যোগ আছে। শুভ কৰ্ম। ব্যৱসায়ত উপাৰ্জন বৃদ্ধি, সঞ্চয়, কিন্তু চোৰ আৰু জুইৰ পৰা সাৱধানতা অৱলম্বন কৰা উচিত। কৰ্মচাৰীৰ সুখ বৃদ্ধি, অৰ্থ আৰু সন্মান লাভ। শুভ ৰং বগা, শুভ সংখ্যা 3 আৰু 4 সংখ্যা অশুভ। শেষত এতিয়া ৰাশিসমূহত বিবৃত কৰা ৰং আৰু সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে ধ্যান দিবলৈ অনুৰোধ জনালোঁ। ৰং ব্যৱহাৰ কৰিবলৈ একেবাৰে সহজ। আপুনি ব্যৱহাৰ কৰা পোছাক তেনে ৰঙৰ ব্যৱহাৰ কৰিব পাৰে, বা তেনে ৰঙৰ সৰু বস্ত্ৰ বা ৰুমালো ব্যৱহাৰ কৰিব পাৰে, অথবা তেনে ৰঙৰ সূতাও হাতত বান্ধি ৰাখিব পাৰে। এতিয়া আহোঁ সংখ্যাৰ ব্যৱহাৰৰ বিষয়ে। কোনো কৰ্মত অগ্ৰসৰ হওঁতে তাত ব্যৱহাৰ কৰিবলগীয়া সংখ্যা, যেনে আজিৰ তাৰিখটো যোগ কৰিলে 3 সংখ্যাটো পোৱা যায়। সাধাৰণভাৱে আপোনাৰ নামৰ সংখ্যাৰ যোগফল ধৰি ল'লোঁ 9 পোৱা যায়। এতিয়া 3 আৰু 9 সংখ্যা দুটা যোগ কৰিলে 3 সংখ্যাটো পুনৰ পোৱা যাব। যদি 3 সংখ্যাটো আপোনাৰ বাবে শুভ হয়, তেন্তে ব্যৱহাৰযোগ্য আৰু সেইটো কৰ্মত আজি সফলতা আহিব বুলি ধৰি ল'ব পাৰি।
যদি অশুভ হয় তেন্তে কৰ্মত সফলতা কমিব আৰু এইটো সংখ্যা পৰিত্যাগ কৰা উচিত। অন্যান্য সংখ্যাবোৰে মিশ্ৰ ফল দান কৰিব। চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু মংগলময় হোৱাৰ কামনা কৰিলোঁ। আপুনি সুখী আৰু সমৃদ্ধিশালী হওক আৰু আপোনাৰ মনোবাঞ্ছা সিদ্ধি হওক। আজিলৈ 12টা ৰাশিৰ দিনদশাসমূহৰ বিৱৰণ ইমানতে অন্ত কৰি অহাকালিলৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ।